ব্ৰহ্মাৰ পিতা হয়? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন হয়? আমাক কৈ দিয়া। এয়া জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। आप आरती आप साजे आप किंगर आप बाजे आप ताल झंझनकारा आप नचे अब देखनारा कह कबीर से आरती गाऊं आपा मध्य आप समाऊं। সেই পৰমেশ্বৰে পৰমাক্ষৰ ব্ৰহ্ম কবিৰ দেৱে কাশীৰ সেই শিপিনীয়ে 600 বছৰ আগতে কৈছিলে अक्षर पुरुष एक पेड़ है निरंजन वा की डार और तीनों देवा शाखा है ये पात रूप संसारे। পুণ্যাত্মাসকল পৰমাত্মা একেবাৰে গছ পুতি থৈছে। 600 বছৰ আগতেই সেই পৰমেশ্বৰে এই জ্ঞান দিছিলে নিজৰ চিম্পল লেংগুৱেজত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, যি আজি সমূহত গ্ৰন্থই প্ৰমাণিত কৰি আছে। अक्षर पुरुष एक पेड़ है निरंजन वा की डार और तीनों देवा शाखा है ये पात रूप संसार है। চাওক পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা জ্ঞানক এই দাসৰ দ্বাৰা বিস্তাৰিত কৰা হৈছে। এয়া চাওক এই সংসাৰ ৰূপী ওলোটাকৈ ওলমি থকা এজোপা গছ। এতিয়া চাওক ঊৰ্ধ্ব মূলম অধে শাখম, ওপৰত যি শিপাৰ অংশ আৰু তলফালে 3 গুণৰূপী শাখাৰ অংশ, এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয়। আৰু যিজন সন্তই ইয়াৰ আটাইবোৰ বিভাগ পাঠ সহিতে সমূহ ছন্দৰ বিষয়ে ক'ব পাৰিব, শিপা কোনজন পৰমাত্মা, কাগজ কোনজন পৰমাত্মা, আৰু থাল ঠেঙুলি কোন, আৰু এই শাখা কোন, পাঠ কি, বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে এই ভূমিকাও পৰমাত্মাই নিজে আহিয়ে কৰিছিলে আৰু কৈছিলে অক্ষৰ পুৰুষ এজোপা গছ যি মাটিৰ ওপৰৰ পৰা দেখা পোৱা যায়, তাক গছ বুলি কোৱা হয়। এই অক্ষৰ পুৰুষ এজোপা গছ আৰু নিৰঞ্জন জ্যোতি নিৰঞ্জন কাল ব্ৰহ্ম অক্ষৰ পুৰুষ ইয়াৰ ডাল। और तीनों देवा शाखा है भाई पात रूप संसार। এতিয়া শিপা কোন? কাৰণ তেওঁ নিজেই আছিলে। সেই দাসে ক'ব সেই মূল কোন? আদি পুৰুষ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম কবিৰ দেৱ। এই পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম কবিৰ দেৱ, কবিৰ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম এওঁ শিপা সম্পূৰ্ণ সংসাৰৰূপী বৃক্ষৰ। এই গছে য'ৰ পৰা আহাৰ পায় আৰু গা গছ যি আছে এয়া অক্ষৰ পুৰুষ, ইয়াক পৰব্ৰহ্ম বুলিও কোৱা হয়। আৰু এই ডাল ক্ষৰ পুৰুষ। এই অক্ষৰ পুৰুষটো এজোপা গছ, অৰ্থাৎ মাটিৰ ওপৰ ভাগত যি অংশ দেখা যায় ইয়াক বৃক্ষ বুলি কোৱা হয়, গছ। গতিকে গা গছক জানিবা অক্ষৰ পুৰুষ বুলি। আৰু নিৰঞ্জন এই কাল ক্ষৰ পুৰুষ, ইয়াক ব্ৰহ্ম বুলিও কোৱা হয়, ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, তালৰূপী ব্ৰহ্ম বুলিও কোৱা হয়। ইয়াৰ শাখা হয়। আৰু এই তিনিওজন দেৱতা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ, ये तीनों देवा शाखा हैं और पात रूप संसार। এতিয়া पुण्यात्माসকল परमात्मा ने बताया कि अक्षर पुरुष एक पेड़, खुद ही बताया है अक्षर पुरुष एक पेड़ है निरंजन वा की डार और तीनों देवा शाखा हैं ये पात रूप संसार। এতিয়া এই তিনিজন ভগৱান ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু ক্ষৰ ব্ৰহ্ম কোৱা অথবা ক্ষৰ পুৰুষ কোৱা, আৰু অক্ষৰ ব্ৰহ্ম কোৱা বা অক্ষৰ পুৰুষ কোৱা, পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা বা পৰমক্ষৰ পুৰুষ বুলি কোৱা। পুৰুষ মানে পৰমাত্মা। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 এই তিনিওজনৰ কনচেপ্ট ক্লিয়াৰ কৰিব। কনচেপ্টক চাওক। এয়া শ্ৰীমদ ভাগৱত গীতা আৰু এয়া 15 নম্বৰ অধ্যায় আমি পঢ়ি আছো। আমি প্ৰথম মন্ত্ৰ এতিয়া আপোনালোকক স্পষ্ট কৰাই আছো, আপোনালোকক বুজাই আছো। ঊৰ্ধ্ব মূলম অধে শাকম অশ্বথম প্ৰাহু অৱে। ঊৰ্ধ্ব মূলম অধে শাখম অশ্বথম প্ৰাহু অৱে
छंदासी यस्य प्रणानी ये तम वेद से वेदवित। এয়া আমি ক্লিয়াৰ কৰি লৈছোঁ যে ওপৰৰ আদি পুৰুষ পৰমেশ্বৰৰূপী মূল অৰ্থাৎ ওপৰৰ অংশটো শিপা সেই সংসাৰৰূপী বৃক্ষৰ সেই পৰমাত্মাক শিপা বুলি ভাবা মূল বুলি ভাবা আৰু অৰ্ধ শাখাম তলৰ পিনে শাখাৰ অংশ ইয়াক সংসাৰৰূপী আহত গছক অবিনাশী বুলি কোৱা হয় বেদ যাৰ পাত কোৱা হৈছে আৰু সেই সংসাৰৰূপী বৃক্ষক যিজন পুৰুষে মূল সহিত তত্ত্বক জানে তেওঁ বেদৰ তাৎপৰ্য জানোতা এতিয়া দ্বিতীয়টোত কিমান ভালকৈ বুজাইছে अधः च ऊर्ध्वम प्रसरता तस्य शाखा गुण प्रवर्धा विषय प्रवाला अधः च मूलानि अनुसंततानि कर्मानुबंधिनी मुनिश्लोके। সেই সংসাৰৰূপী বৃক্ষৰ তিনি গুণ ৰূপ পানীৰে ভৰি থকা শাখা পানী পাই বাঢ়ি যোৱা নহয় এয়া তিনি গুণৰূপী শাখা মাথো ইমানেই যথেষ্ট এওঁলোকে নিজ বিচাৰ বৰ্ণিত কৰিছে দেৱতাসকল বিষয় শ্ৰেৱালা বিষয় বিকাৰৰ শাখা তিনি গুণৰূপী শাখা তলত আৰু ওপৰত সৰ্বত্ৰ নহয় ওপৰত স্বৰ্গলোকত পৃথিৱী লোকত জ্ঞান দিয়া হৈছে তলত পাতাল লোকত এই তিনিওটা লোকত বিয়পি আছে আৰু মনুষ্য লোকত কৰ্মৰ বন্ধনত বন্ধাৰ এয়া মুখ্য কাৰণ শিপা মূল তিনিওটা গুণ ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱ আমাক ইয়াত কৰ্ম অনুসৰি বান্ধি থোৱাৰ মুখ্য কাৰণ মূলানি ইয়াত সেই বৃক্ষৰ শিপা নাই ই মুখ্য বাসনাৰূপী শিপা এয়া মূল হয় ইয়াত আমাক বান্ধি থোৱাৰ মুখ্য কাৰণ ৰখাই থোৱাৰ আৰু তলত আৰু ওপৰত সকলো লোকতে নহয় কেৱল তলত আৰু ওপৰত তলত পাতাল লোকত ওপৰত স্বৰ্গ লোকত এওঁলোকৰ সত্তা আছে এতিয়া ইয়াত এই প্ৰসংগ ক্লিয়াৰ কৰিব লাগিব এক যে ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱ হয় এতিয়া এই প্ৰসংগ ক্লিয়াৰ কৰাটো জৰুৰী এই প্ৰমাণ দেখুৱাটো আৱশ্যক হৈ পৰিছে লালটেন দেখাব লাগিব নহ'লে ইয়াত বুজি নাপাব যে ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱ হয় আৰু গীতাত ইয়াৰেই সংকেত আছে এয়া চাওক শ্ৰীমদ দেৱী ভাগৱত হিন্দী টিকা সহিত ভাগ 1 আৰু ই ক'ৰ পৰা প্ৰকাশিত হৈছে अथ देवी भागवतम सवस्तिकम से मातम खेमरा श्रीकृष्ण दास प्रकाशन बम्बे यार तृतीय स्कंधत अथ श्रीमद् देवी भागवते भाषा टीका युक्ते तृतीय स्कंध प्रारंभते আৰু ইয়াৰ এয়া 11 নম্বৰ পৃষ্ঠা তৃতীয় স্কন্ধত 11 পৃষ্ঠা তৃতীয় স্কন্ধত পঞ্চম অধ্যায় তৃতীয় স্কন্ধ ভাষা টিকা আমি ইয়াত এতিয়া অষ্টম শ্লোকটো পঢ়োঁ সপ্তম ইয়াতে সমাপ্ত হৈছে ভগৱান শংকৰে নিজৰ মাতৃ দুৰ্গাক কৈ আছে হে মাতা যদি আমাৰ ওপৰত আপুনি সদায় দয়াযুক্ত হৈ থাকে তেন্তে আমাক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ব্ৰহ্মাক ৰজগুণ আৰু হৰিক শতগুণ যুক্ত কিয় কৰিছে এতিয়া ইয়াত চাব ইয়াৰ সংস্কৃত আৰু পঢ়ো এতিয়া এই সপ্তমটো ইয়াত সমাপ্ত হৈছে অষ্টম আৰম্ভ হৈছে यदि दया धर्मना न सदाम्बिके कथम अहम विहिता च शंकर भगवान कह रहे हैं যে যদি আপুনি দয়ালু হয় দয়াৱান হয় তেন্তে মোক কি প্ৰকাৰে কথম अहम विहिता च কি প্ৰকাৰে মোক বনাইছে তমগুণে মোক তমগুণত কিয় প্ৰদান কৰিছে কিয় উৎপন্ন কৰিছে আৰু কমলেশে কমলৰ পৰা উৎপন্ন হওঁতা ব্ৰহ্মাক ৰজগুণ সম্ভৱ ৰজগুণত কিয় উৎপন্ন কৰিছে और सुविता किमो सतो गुण हरि বিষ্ণুক আপুনি কিয় শতগুণ প্ৰদান কৰিছে কিয় উৎপন্ন কৰিছে ইতি সিদ্ধম ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱ এতিয়া পঢ়ক এই পবিত্ৰ শাস্ত্ৰ শ্ৰীমদ ভাগৱত গীতাক একেবাৰে হৃদয়ত প্ৰৱেশ কৰিব আপোনালোকৰ এই সত্য জ্ঞান এতিয়া চাওক সেই শ্ৰীমদ ভাগৱত গীতা
অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ আমি দ্বিতীয়টো পঢ়িম। 15 নম্বৰ অধ্যায়ৰ এয়া দ্বিতীয়টো। ইয়াতো আহিয়ে গ'ল বেদ যিয়ে ইয়াক জানে তেওঁ তত্ত্বদৰ্শী সন্ত। দ্বিতীয়টোত কোৱা হৈছে যে সেই সংসাৰৰূপী বৃক্ষৰ তিনিওটা গুণৰূপ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। ই পানীৰে ডাঙৰ হোৱা নাই, ই গুণৰ পৰা গুণৰূপী বিষয় প্ৰবালা শাখা। ইয়াকো লগতে পঢ়ি লোৱা। বিষয় প্ৰবালা শাখা, এয়া বিষয় বাসনাৰ শাখা হয়। মাথো ইমানেই যথেষ্ট। এওঁলোকে ইয়াত আকৌ বেলেগ কিবা বনাই দিছে। এয়া ওপৰত আৰু তলত সিঁচৰিত হৈ আছে। মনুষ্য লোকত কৰ্ম অনুসৰি বন্ধনত বন্ধাৰো এয়া মুখ্য কাৰণ। মূলানি মূল হয়, শিপা হয়, মুখ্য কাৰণ হয় আৰু ওপৰ তলত ব্যক্ত হয়। এতিয়া তৃতীয়টোত কোৱা হৈছে এই সংসাৰৰূপী বৃক্ষ স্বৰূপ যেনেকৈ কোৱা হৈছে তথা এনেকৈ ইয়াত বিচাৰ কালত পোৱা নাযায়। কাৰণ নাতো ইয়াৰ আদি আছে আৰু না ইয়াৰ অন্ত আছে, আৰু না ইয়াৰ ভালদৰে স্থিতি আছে। সেয়েহে এই সুবিৰুৰ মূলম, অৰ্থাৎ শিপা যি আছে, মূল যি আছে, ওপৰৰ সেই সতলোকটো অবিনাশী। পৰমাত্মা যিজন তাত থাকে, সেই শিপাটো ইয়াৰ অবিনাশী ভগৱান, দৃঢ় মূলৰূপী, অৰ্থাৎ অবিনাশী পৰমাত্মাৰূপী শিপা এই সংসাৰৰূপী আহত গছক অসংগ শস্ত্ৰেণ চিতোৱা, বৈৰাগ্য ৰূপ শাস্ত্ৰৰ দ্বাৰা কাটি নহয়, তত্ত্বজ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা কাটি। এতিয়া আকৌ চাওক, গীতাৰ জ্ঞানদাতাই কৈছে যে এই সংসাৰ বৃক্ষৰ অৰ্থাৎ সৃষ্টি ৰচনাৰ বিষয়ে মই পৰিচিত নহওঁ, আৰু ইয়াত বিচাৰ কালত, এনেকুৱা ইয়াত বিচাৰ কালত তোমাৰ আৰু মোৰ গীতাৰ জ্ঞানৰ ডিছকাশ্যনত পোৱা নাযায়। কাৰণ মোৰ ইয়াৰ বিষয়ে ভালদৰে কোনো স্থিতিৰ জ্ঞান নাই। আৰু ইয়াৰ সেই তত্ত্ব গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34ত যি তত্ত্বদৰ্শী সন্তৰ ফালে সংকেত দিয়া হৈছে, যি তেওঁৰ বাবে কোৱা হৈছে, তেওঁৰ পৰা তত্ত্বজ্ঞান জানি লৈ তাৰ পাছত তত্ত্বজ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা ইয়াক কাটি 15 নম্বৰ অধ্যায়ৰ 4 শ্লোক এয়া। 15 নম্বৰ অধ্যায়ৰ এয়া 4 শ্লোক। ইয়াৰ পাছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে বিচাৰিব লাগে। য'ত যোৱা পুৰুষ আকৌ উভতি সংসাৰলৈ নাহে, অৰ্থাৎ তেওঁৰ কেতিয়াও জন্ম মৃত্যু নহয়। আৰু যিজন পৰমেশ্বৰৰ পৰা, অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা ভিন্ন এই পৰমেশ্বৰ, যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাই কৈ আছে দাবীৰে, যিজন পৰমেশ্বৰে সংসাৰৰূপী পুৰাতন, মানে এই আদি সংসাৰৰূপী বৃক্ষৰ পুৰণি, প্ৰথমটো এই সমগ্ৰ সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰক প্ৰাপ্ত কৰিছে, অৰ্থাৎ যিজনে সমগ্ৰ ব্ৰহ্মাণ্ডক ৰচনা কৰিছে, সেই আদি পুৰুষ নাৰায়ণৰ মই শৰণাপন্ন। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিধি ধ্যাসন কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল, এই 4 শ্লোকত কমপ্লিট একেবাৰে ক্লিয়াৰ কৰি দিছে যে সেই পৰম পদ পৰমেশ্বৰক বিচাৰিব লাগে, য'ত যোৱাৰ পাছত আকৌ কেতিয়াও জন্ম মৃত্যু নহয়। আৰু যিজন পৰমেশ্বৰৰ পৰা এই পুৰাতন সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিজনে ইয়াৰ ৰচনা কৰিছে, আৰু সেইজনৰেই মই শৰণাপন্ন। ময়ো তেওঁৰে শৰণত আছোঁ। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি তেওঁৰে পূজা কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল, এয়া সেই অমূল্য সদগ্ৰন্থ যাক আমি নিত্য প্ৰতিদিন পঢ়িছিলোঁ, অধ্যায়ো আমি ইয়াৰ মুখস্থ কৰি থৈছিলোঁ, কিন্তু আমি বুজি পোৱা নাছিলোঁ। क्योंकि गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे ज्ञानी, और गुरु बिन काहू न पाया ज्ञान, जो थोथा वो छड़े किसाना। আমি কেৱল ভুচিহে সিঁচি আছিলোঁ। এই ব্ৰহ্মা বিষ্ণু মহেশ আৰু মহৰ্ষিসকলেও এই সকলোৱে ভুচিহে সিঁচি আছিল। এওঁলোকৰো বেদৰ জ্ঞান নাছিল।
এতিয়া পুণ্যাত্মাসকল, এক শব্দ যি কোৱা হয় ই ইমান তিতা সত্য, যদি ইয়াৰ কনচেপ্ট ক্লিয়াৰ নহয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰো বেদৰ জ্ঞান নাছিল, তেনেহ'লে এই কথা সমাজে একেবাৰে বিশ্বাস নকৰিব। আৰু যেতিয়া প্ৰমাণ দেখুওৱা হয় তেতিয়া বুদ্ধিমান সমাজে তৎক্ষণাতে স্বীকাৰ কৰি আজি ইয়াত নিজৰ কল্যাণ কৰাবলৈ আহি আছে। এতিয়া পুণ্যাত্মাসকলে দাসে যি পৰিশ্ৰম কৰিব লগা হৈছে ইয়াৰ ফল মালিকে নিশ্চয় দিব। এই দাসৰ উদ্দেশ্য এয়াই যে সমগ্ৰ বিশ্ব তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হওক, নিজৰ ভগৱানক চিনি পাওক, নিজৰ পিতা মূল মালিকক চিনি পাওক। তেতিয়া তেওঁলোকৰ কোনো দোষী নাথাকিব এই সংসাৰত যদি এই নিয়মত থাকে। परमात्मा कहते हैं जब तक हंसा हमरी आना और काल लगे नी तेरा बाना। এতিয়া যেনেকৈ কোৱা হয় পাথৰ, পাৰচ পাথৰ আৰু লোহা এটা স্থানতে থকা দেখা যায় আৰু এইবোৰ এটা আনটোৰ সৈতে লাগি নাথাকে। হয়তো এডাল চুলিৰ সমান হ'লেও ডিষ্টেঞ্চ ইহঁতৰ মাজত থাকে আৰু দূৰৰ পৰা এনেকুৱা লাগে যেন ইহঁত একেবাৰে লাগি আছে। গতিকে লোহা সোণ হ'ব নোৱাৰে সেই পাৰস পাথৰৰ সৈতে যেতিয়ালৈকে সিহঁত একেবাৰে লগ নালাগে। এতিয়া একেলগতে ৰখা হৈছে, একেবাৰে নিকটত ৰখা হৈছে, চুলিৰ সমান ডিষ্টেঞ্চো যদি সিহঁতৰ মাজত থাকে তেতিয়াও নহ'ব। গতিকে এনেকুৱাই যিজনক ভগতৰ সৈতে দেখা গৈছে, ভক্তিও কৰি আছে, এনেকুৱা দেখা যায় আমি অতি অগ্ৰসৰ ভাগত, আৰু তেওঁৰ পৰমাত্মাই তেওঁৰ মাজত পৰিৱৰ্তন আনিব নোৱাৰে যেতিয়ালৈকে তেওঁক হৃদয়েৰে পৰমাত্মাই লোক দেখুৱাব নিবিচাৰে, অন্তৰৰ পৰা ভক্তি কৰে, মালিকক বিচাৰে, তেতিয়া তেওঁৰ পৰিৱৰ্তন হয়, তেওঁৰ ৰক্ষা হয়। परमेश्वर कहते हैं जब लग हंसा हमरी आना हमारी मर्यादा में रहेगा तो तब लगे नी काल तेरा बाण। তীৰ নালাগে, তুমি তেওঁৰ ওপৰত এটেক কৰিব নোৱাৰা। যেনেকৈ সীতাক কোৱা হৈছিলে এই ৰেখাৰ বাহিৰলৈ নাযাবা, গতিকে ৰাৱণৰ সাহসে নাছিলে তাত প্ৰৱেশ কৰাৰ। সীতাই সেই ৰেখাৰ নিয়ম উলংঘন কৰিছিলে, মৰ্যাদা ভংগ কৰিছিলে তাৰ, সেয়েহে দুৰ্গতি হৈছিল। গতিকে এনেকৈ যেতিয়ালৈকে আমি পৰমেশ্বৰে কোৱা মাৰ্গত চলিম তেতিয়া কোনো সমস্যা নাথাকে, চিৰদিনৰ বাবে সুখী কৰি দিব। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মাই কি ক'বলৈ বিচাৰিছে, যে সেই পূৰ্ণ পৰমাত্মা তালৈ যোৱাৰ পাছত আকৌ কেতিয়াও উভতি এই সংসাৰলৈ নাহে। সেই পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰিলে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, তোমাৰ কেতিয়াও মৃত্যু নহ'ব। নিজৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5, অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 স্পষ্ট কোৱা হৈছে, আৰু গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 স্পষ্টভাৱে কোৱা হৈছে যে মোৰ জন্ম হয়, মোৰ মৃত্যু হয়, মই অবিনাশী নহয়। কোনে? গীতাৰ জ্ঞানদাতাই কৈ আছে। এয়া চাওক, এয়া সেই শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 4, এয়া সেই শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5 আপোনালোকক দেখুৱাওঁ, আৰু 9, অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5, ইয়াৰ অনুবাদ ইয়াত দিয়া হৈছে। হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুবাৰ জনম হ'ল, আৰু সেইবোৰ তুমি নাজানা কিন্তু মই জানো। অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9, হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ নিৰ্মল আৰু অলৌকিক। মোৰ জন্ম আছে অৰ্থাৎ মোৰ জন্ম আৰু কৰ্ম আছে, কিন্তু এয়া দিব্য অলৌকিক। এয়া এতিয়া অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 12 কিমান ক্লিয়াৰ কৰি দিয়া আছে। অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, নহ'লেতো এনেকুৱাই যে কোনো কালত এনেকুৱাই হয় যে মই কোনো কালত নাছিলোঁ, অৰ্থাৎ মোৰ আগতে জন্ম নাছিল,
অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিল। আৰু না এনেকুৱাই যে ইয়াৰ আগলৈ আমি সকলো নাথাকো। আৰু ইয়াত 17 শ্লোকত 2য় অধ্যায়ত স্পষ্ট কৰি ৰখা হৈছে, গীতাৰ জ্ঞানদাতাই নিজৰ পৰা বেলেগজনক কৈছে তেওঁ হ'ল অবিনাশী, নাশ ৰহিত তেওঁক জানা। অৰ্থাৎ তুমি আৰু মইতো নাশবান, নাশ ৰহিত তেওঁক জানা, যাৰ পৰা এই সম্পূৰ্ণ জগত দৃশ্যবৰ্গ ব্যাপ্ত আছে। অৰ্থাৎ যাৰ দ্বাৰাই সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা হৈছে, সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ জৰিয়তে বিস্তাৰ প্ৰাপ্ত হৈছে। আৰু সেই অবিনাশী বিনাশ কৰাত কোনো সমৰ্থ নহয়। অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কিমান ক্লিয়াৰ কৰি আছে কনচেপ্ট শ্ৰীমদ ভাগৱত গীতাত। এয়া চাওক, অধ্যায় নম্বৰ 10 আৰু শ্লোক নম্বৰ 2। মোৰ উৎপত্তি লীলাৰ পৰা প্ৰকট নহয়। মোৰ উৎপত্তি না দেৱতাসকলে জানে, না মহৰ্ষিজনে জানে, কাৰণ মই সৰ্বপ্ৰকাৰে দেৱতা আৰু মহৰ্ষিসকলৰ আদি কাৰণ। এওঁলোক মোৰ পৰাই উৎপন্ন হৈছে। এতিয়া পুণ্যাত্মাসকল ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা নাশবান হয়, তেওঁৰ জন্মও হয়, তেওঁৰ মৃত্যুও হয়, তেওঁ অবিনাশী নহয়। তেনেহ'লে তেওঁৰ উপাসক অবিনাশী কেনেকৈ হ'ব? ব্ৰহ্মৰ সাধক কেনেদৰে অমৰ হ'ব পাৰিব? চিৰদিনৰ বাবে জন্ম মৃত্যুৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে? এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই কৈছিল, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, तीनों देवा शाखा है, ये पात रूप संसार। অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এয়া আপোনালোকক দেখাওঁ। তিনিজন ভগৱান। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 এয়া চাওক। এতিয়া 15 এয়া 16 আৰু 17 এয়া চাব। অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ইয়াত দিয়া আছে। द्वौ इमौ पुरुषौ लोके क्षरे च अक्षरे एवं च क्षरे सर्वभूतानि कटुस्थ अक्षरे उच्यते। द्वौ इमौ पुरुषौ लोके क्षरे च अक्षरे एवं च। सर আমি ইয়াক ক্ষৰ বুলি কৈ দিওঁ আমাৰ লোকেল লেংগুৱেজত। ক্ষৰ ক্ষৰ ক্ষৰ। सर्वाणि भूतानि कटुस्थ अक्षरे उच्यते। दिवौ इमौ पुरुषौ लोके क्षर च अक्षर एव च क्षर सर्वाणि भूतानि कटुस्थ अक्षर उच्यते। इसका अर्थ है এই পৃথিৱী লোকত ক্ষৰ পুৰুষ, পুৰুষ দুয়ো মানে দুয়ো, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোক দুজন প্ৰভু হয়। আৰু এওঁলোকৰ লোকত সকলো জীৱ স্থূল শৰীৰতে নাশবান, সকলো প্ৰাণীৰ এওঁলোকৰো আৰু এওঁলোকৰ প্ৰাণীও, এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে আৰু জীৱাত্মা কাৰোৰে নমৰে। ইয়াত চাওক, এই সংসাৰ এওঁলোকৰ অনুবাদ, এই সংসাৰত নাশবান আৰু অবিনাশী এই দুই প্ৰকাৰৰ পুৰুষ মানে প্ৰভু। আৰু সম্পূৰ্ণ প্ৰাণীৰ শৰীৰ নাশবান, জীৱাত্মা অবিনাশী কলৈ যায়? ইয়াক অবিনাশী কলৈ যায় জীৱাত্মা? আগলৈ চাওক 17 নম্বৰত। उत्तम पुरुष तु अन्य। তেওঁ শ্ৰেষ্ঠ ভগৱান সঠিক পৰমাক্ষৰ ব্ৰহ্মটো, সেই পৰমাক্ষৰ পুৰুষ এই দুইজনৰ পৰা সম্পূৰ্ণ বেলেগ। পৰমাত্মা ইতি উদাহৰতে, যাক ভগৱান কোৱা হয়, পৰমাত্মা বুলি কোৱা হয়। এই লোকত্ৰয়ম আবিষয় বিভৰ্তি আবে ঈশ্বৰে, এই শিপাৰূপী ভগৱান মূল মালিক, যিজনে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ আবে ঈশ্বৰে অবিনাশী পৰমেশ্বৰ হয়। উত্তম পুৰুষটো অন্য হয়, যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, অবিনাশী পৰমেশ্বৰ পৰমাত্মা বুলি কোৱা হয়। এতিয়া পুণ্যাত্মাসকল, সেই পৰমাত্মা কোন হয়?
তেওঁৰ নাম কি? এতিয়া ইয়াক বেদে স্পষ্ট কৰিব। এয়া যজুৰ্বেদ চাওক। कबीर अंगारी असी बम्भारी असी रितधामा सवर ज्योति असी। এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা ইয়াৰ অনুবাদ কৰা হৈছে। আৰু প্ৰকাশক হ'ল সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, ৭-২-৫ মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ ৪০ অধ্যায়, মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত। এয়া অনুবাদ কৰিছে তেখেতে মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে। আৰু মুদ্ৰিত হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, ১৫১০ পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াৰ ৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ অধ্যায়ত ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰা হ'ব, বহুত ভালকৈ। এয়া চাওক, ৫ম অধ্যায়, আৰু যজুৰ্বেদ ভাষা ভাষ্য। এয়া ৩২ নম্বৰ শ্লোক। ইয়াত স্পষ্টকৈ লিখা আছে, উচি গাছি कबीर अंगारी असी আঘ মানে পাপ, আৰি মানে শত্ৰু, কবিৰ মানে কবিৰ। আমি ইয়াক কবিৰ বুলি কৈ দিওঁ, ইয়াত কবিৰ লিখা আছে স্পষ্টকৈ। उसी गसी कबीर अंगारी असी बम्भारी अवेसुर असी दुवसवान सुधन्य असी। और ইয়াত বমভাৰী আছে, আমি এয়াই ল'ম। আৰু ইয়াত লিখা আছে सम्राट असी हवे सुदनम रित धामा असी सवर ज्योति। স্বয়ং প্ৰকাশিত, সৰ্বজ্যোতি অৰ্থাৎ স্বয়ং প্ৰকাশিত। এওঁৰে অনুবাদ, হে জগদীশ্বৰ, যি কাৰণে আপুনি, উচিত মানে কান্তিমান, আচিক মানে হয়। উচিত মানেও ক্ৰান্তিমানৰ অৰ্থ হয় তেজময় শৰীৰযুক্ত। আৰু আংঘাৰী বেয়া কৰ্ম কৰি ফুৰা জীৱৰ শত্ৰু। আংঘ মানে পাপ, আৰি মানে শত্ৰু। আংঘাৰী মানে আগ মানে পাপ। আংঘাৰী মানে চলি ফুৰা জীৱ নহয়, পাপৰ শত্ৰু, পাপ নাশ কৰোতা। আৰু কবিৰ, আপুনি কবিৰ দেৱ, কবিৰ হয়, আপুনি কবিৰ দেৱ। আৰু বমভাৰী বন্ধনৰ শত্ৰু, বমভাৰী বন্ধনৰ শত্ৰু। মুক্তিদাতা, কালৰ জেলৰ বন্ধনক কাটি বন্ধনৰ পৰা মুক্ত কৰা। আপুনি মুক্তিদাতা আৰু আপুনি কবিৰ আছি, আপুনি কবিৰ হয়, আপুনি কবিৰ দেৱ হয়। যেনেকৈ এই যজুৰ্বেদৰ ৩৬ নম্বৰ অধ্যায়ৰ এয়া চাব, ৩৬ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। और इसमें स्पष्ट लिखा है रचम वाचम परपथे मनो यजु परपथे। আৰু স্বামীদেৱে নিজে অনুবাদ কৰিছে ইয়াত চাওক। এই ব্ৰেকেটত এয়া যজু সংস্কৃত হয়, আৰু ইয়াৰ অনুবাদ কৰাৰ সময়তো যজু শব্দকো ডিফাইন কৰিব লাগে অনুবাদকে, যে এই যজু মানে যজুৰ্বেদৰ বিষয়ে তথ্য আছে। যদি ইয়াত যজুৰ অৰ্থ কৰি দিয়া হয় ইয়াত কোনো যজ্ঞ স্তুতি, তেন্তে যজুৰ্বেদক কেনেকৈ জানিবা, কেনেকৈ পাবা, ইয়াৰ তথ্য কেনেকৈ প্ৰাপ্ত হ'ব? গতিকে এই প্ৰকাৰে য'ত কবি লিখা আছে তাতে কবিৰ দেৱ, প্ৰসংগবশতঃ তাতে কবিৰ দেৱ লিখিব লাগিব। নহ'লে কবিৰৰ অৰ্থ সৰ্বজ্ঞ মেধাৱী নহয়, কাব্যকাৰতো হ'ব পাৰে। এয়া আমি মানি ল'ম। ইয়াৰ অতিৰিক্ত বেদত এয়া তেখেতে অনুবাদ কৰিছে, এয়া ভুল কৰিছে, তাত কবিৰ দেৱ হ'ব। এয়া চাওক, এতিয়া এয়া ৫ নম্বৰ অধ্যায়ৰ ৩২ নম্বৰ শ্লোক। কবিৰ ইয়াত স্পষ্ট লিখা আছে, আমি ইয়াক কবিৰ বুলি কওঁ, কবিৰ। এতিয়া ইয়াক কবিৰ আংঘাৰী অতি, আংঘ মানে পাপ, আংঘ মানে পাপ, আৰি মানে শত্ৰু, পাপৰ শত্ৰু।
আপুনি আৰু বমভাৰী বন্ধনৰ শত্ৰু মুক্তিৰ এটা কালৰ বন্ধনক কাটোতা আপুনি কবিৰ দেৱ হয়। কবিৰ দেৱ হয়, অচি মানে হয়, আৰু কবিৰ মানে কবিৰ দেৱ। ক্ৰান্ত প্ৰজ্ঞ কৰিব। কবিৰ অৰ্থ ইয়াত কাব্যকাৰ, অৰ্থাৎ কবিৰ দেৱেই হয়, কবিৰ দেৱ হয়। আৰু আপোনালোকে এয়া চাব, এওঁৰ দ্বাৰাই, কাৰণ দাসে কৰা হ'লে ক'লে হয় যে ৰামপালে সংস্কৃত নাজানে। এই সংস্কৃত জনাসকলৰ পৰা আমি বিচাৰি ল'ম ভগৱানক। যথাৰ্থ ঋক ধামা, সত্য ধাম যুক্ত হয়। হে ভগৱান ঋত ধামা, ঋত মানে সৎ আৰু ধাম মানে লোক। আমি সৎ লোক কওঁ ইয়াক, সৎ ধাম যুক্ত আপুনি। আপুনি সৎ লোকত থাকে, সৎলোকবাসী। আৰু স্বজ্যোতি স্বয়ং প্ৰকাশিত হয়, স্বয়ং স্বজ্যোতি। এয়া চাব এওঁ কি লিখিছে, অন্তৰীক্ষৰ প্ৰকাশ কৰোতা স্বজ্যোতি। বালকক সুধি চাওঁ, স্বয়ং প্ৰকাশিত, স্বয়ংভূ স্বয়ং প্ৰকট যাৰ, কাৰোৰে পৰা যাৰ জন্ম নহয় তেওঁ কিন্তু প্ৰকট হয়, সাকাৰ। এতিয়া পুণ্যাত্মাসকল আৰু প্ৰমাণিত কৰোঁ। এতিয়া এইটোতো এই নাম হৈ গ'ল যে তেওঁ কবিৰ দেৱ হয়, যিয়ে পাপ বিনাশ কৰে। তেওঁ কবিৰ দেৱ হয়, যিজন অবিনাশী আৰু সৎলোকৰ পৰা গতি কৰি আহে, যিয়ে আহি জ্ঞান দিয়ে, যেনেকৈ আপুনি। কাৰণ পুণ্যাত্মাসকল ই এক এনেকুৱা, ই এক চিলেবাছ হয়। এয়া বুজি লওক যে ই এক সম্পূৰ্ণ কোৰ্চ ৰোগ নিৰাময়ৰ। এই সকলো টেবলেট ঔষধ যাক না বিচৰা স্বত্বেও যিয়ে গম পাই যায় যে তেওঁৰ ভয়ংকৰ বেমাৰ হৈছে, গতিকে ঔষধৰ কোনো টেষ্ট নাথাকে, আৰু ইয়াক সময়মতে খাব লাগে, আৰু ইয়াৰ কোনো ৰুচি নাথাকে। তেওঁ তেতিয়া টাইম টু টাইম ইয়াক খাই লয়, আৰু অৱশ্যই খায়, খেলি মেলি নকৰে, কাৰণ তেওঁ নিজৰ প্ৰাণৰ কথা ভাবে, জীৱনৰ কথা ভাবে। গতিকে পুণ্যাত্মাসকল এনেকৈয়ে। এতিয়া আপোনালোকক কি কোৱা হৈছে যে সেই পাপ নাশ কৰোতা পৰমাত্মা কোন? এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ আপোনালোকক দেখুৱাও। এয়া হ'ল প্ৰকাশক সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত, এয়া অনুবাদ কৰিছে তেখেতে। ইয়াৰ পিছত কম এওঁলোকৰ কিমান ষড়যন্ত্ৰ আছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510, পটাউদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ফোন নম্বৰ আৰু ফেক্স নম্বৰ এয়া। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 আৰু মন্ত্ৰ নম্বৰ 1। ইয়াত লিখা আছে যে পৰ কবিৰ দেৱ, পৰ মানে পৰমাত্মা, তেওঁ সৰ্বপ্ৰথমে প্ৰকট কবিৰ দেৱ। ইয়াত স্পষ্টকৈ লিখা আছে কবিৰ দেৱ। আমি ইয়াক কবিৰ দেৱ বুলি কওঁ বা কবিৰ চাহেব বুলি কওঁ। দেৱ মানে পৰমেশ্বৰ, তেওঁ পৰমাত্মা। কবিৰ অৰ্থ লিখিছে মেধাৱী। ইয়াত স্পষ্ট লিখা আছে তেওঁ কবিৰ দেৱ হয়, তেওঁ কবিৰ চাহেব হয়। ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ পৰমেশ্বৰ হয়, সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে তেওঁ জ্ঞান দিয়ে, সহনশীল হয়, সম্পূৰ্ণ দুষ্টক সংগ্ৰামত পৰাজিত কৰোতা, অৰ্থাৎ জ্ঞানৰূপী এই সংগ্ৰামত সকলোকে পৰাস্ত কৰি দিয়ে, হৰুৱাই দিয়ে। আগলৈ চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, 26 নম্বৰ মন্ত্ৰত, যজ্ঞ কৰোতা যজমানৰ বাবে। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনা কৰোতা, যজমান মানে ভক্তৰ বাবে। পৰমাত্মাই সকলো ৰাস্তা সুগম কৰি তেওঁলোকৰ বিঘিনি মৰ্দন কৰে, তেওঁলোকৰ সকলো বিঘিনি বিনাশ কৰি দিয়ে। কৰ্ম প্ৰাৰব্ধত যি পাপ আহে সেয়া বিনাশ কৰি দিয়ে, আৰু এওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক, তেওঁ সাকাৰ পৰমাত্মা, নিজ ৰূপক সৰল কৰি, অৰ্থাৎ পাতল তেজপুঞ্জক বনাই সেই কান্তিময় পৰমাত্মা। ইয়াত আকৌ লিখিব লাগিছিলে কবিৰ দেৱ, সেই কবিৰ চাহেব, বিদ্যুতৰ সমান ক্ৰিয়া কৰোতা। যেনেকৈ বিদ্যুৎ চমকিত হৈ একেবাৰে তললৈ আহি যায়, এনেকৈ শীঘ্ৰ গতিৰে আহে আৰু বৰণীয় পুৰুষক, শ্ৰেষ্ঠ ব্যক্তি, সৎ আত্মাকে প্ৰাপ্ত হয়। 24 আৰু 27 কি কোৱা হৈছে?
যিজন পৰমাত্মা দিওলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান হৈ আছে, তেওঁ এখন স্থানত থাকে, সেই পৰমাত্মা। আৰু তেওঁ কি কৰে চাওক, ইয়াত 9 নম্বৰ অধ্যায়ৰ 82 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে, তেওঁ সাকাৰ হয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1। যিজন সৰ্ব উৎপাদক প্ৰভু অৰ্থাৎ গোটেই সৃষ্টি সকলোৰে উৎপত্তি কৰোতা, সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ পৰা বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সকলো সংসাৰ ৰচিত কৰিছে, প্ৰকাশ ৰূপ অৰ্থাৎ তেজময় ৰূপৰ সদ্গুণৰ বৃষ্টি কৰোতা, পাপৰ হৰণ কৰোতা, সেই ৰাজেই ৰজাৰ সমান দৰ্শনীয়। এয়াই লিখা আছে আৰ্য সমাজৰ বিদ্বানে আচাৰ্যই ইয়াক সাকাৰ বুলি প্ৰমাণিত কৰিছে, ৰজাৰ সমান দৰ্শনীয়। আৰু তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰণীয় পুৰুষক, যি সেই শ্ৰেষ্ঠ ভগত সদ আত্মাসকলক, যিজন দৃঢ় ভগত হয়, তেওঁ পবিত্ৰ কৰি প্ৰাপ্ত হয়, ইয়াত আহি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ আকাশৰ বিজুলী আকৰ্ষণীয় স্থানক আধাৰ বনাই প্ৰাপ্ত কৰে, যেনেকৈ আগৰ দিনত কাঁহৰ কাঁহী আৰু থাল আছিলে, কাঁহৰ থালি আৰু বেলেই আছিলে, কাঠ হাতুৰি, ইয়াৰ ওপৰত বজ্ৰপাত অনুমান হয়। গতিকে বাৰিষা কালত আমাৰ মা, আইতা, খুৰী, পেহীসকলে কৈছিল, বাহিৰৰ পৰা থালিখন উঠাই আনা, নহ'লে ইয়াৰ ওপৰত বজ্ৰ পৰিব। গতিকে বজ্ৰ ইয়াৰ ওপৰত পৰে, তাতে ইয়াৰ এট্ৰেকশ্যন থাকে। এনেকৈয়ে পৰমাত্মায়ো ভাল আত্মাৰ সৈতে লগ কৰে। বৰণীয় পুৰুষক, যিজন দৃঢ় ভক্ত, তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। বজ্ৰপাতৰ দৰে, যেনেকৈ বজ্ৰ আধাৰ বনাই আহে, সেইদৰেই দ্বিতীয়টোত চাওক, হে পৰমাত্মন, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ সত্য জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয়। আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে, অৰ্থাৎ বহুত তীব্ৰগামী হৈ আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হয়, আমাৰ পাপক। আপুনি কবিৰ দেৱ হয়, হে মুক্তিদাতা, ৰৈ ৰৈ আপুনি কবিৰ দেৱ হয়। শুদ্ধ স্বৰূপ আপোনাৰ, সুন্দৰ ৰূপ আছে, পবিত্ৰ ৰূপ আছে। আমাৰ পাপসমূহ দূৰ কৰি হে অমৰ পৰমাত্মা, আপুনি আমাক সুখ দিয়ে। এতিয়া পুণ্যাত্মাসকল, এতিয়া য'ৰ পৰা এই সৎসংগ আৰম্ভ কৰিছিলোঁ, যে আমি এনেকুৱা লোকত বাস কৰি আছোঁ, য'ত ভৰি থোৱাৰ লগে লগে পাপ আৰম্ভ হৈ যায়। আৰু যদি কবিৰ পৰমেশ্বৰৰ সৎ সাধনা আপোনালোকৰ লগত নাই, তেন্তে আপোনালোকে বেদ অনুসৰি ওম নামৰ জপ অথবা ব্ৰহ্মলৈকে সাধনা বা অন্য দেৱৰ সাধনা কৰে, তেনেহ'লে আপোনালোকৰ সেই প্ৰাৰব্ধৰ পাপ নাশ নহয়। আৰু প্ৰতিদিনে কৰি থকা পাপো দুয়োটাই ডিপজিট হৈ থাকে। আৰু কবিৰ পৰমেশ্বৰৰ সৎ সাধনা কৰিলে সেই পৰমাত্মাই আমাৰ ঘোৰ পাপো নাশ কৰি দিয়ে। এয়া আৰু এক উদাহৰণ দিওঁ, পুণ্যাত্মাসকল, ইমান ভাল বতৰ, এই বসন্ত ঋতু, আৰু মিঠা মিঠা মৃদু মৃদু ঠাণ্ডা, 100টা এচি লগালেও ইমান ঠাণ্ডা নহ'ব, যি ভগৱানে নেচাৰেলি কৰি ৰাখিছে। আৰু পৰমাত্মাৰ অমৃত ভোজন প্ৰাপ্ত কৰি প্ৰসাদ আৰু তেওঁৰ মৰমৰ আত্মা এতিয়া জ্ঞানেৰে তৃপ্ত হৈ আছে, সেই অমৰ জ্ঞানেৰে, অমৰ বাণীৰে। আৰু আপোনালোকক এটা ড'জ দিয়া হৈ আছে। আগতে আমি এই জ্ঞানেৰে পৰিচিত নাছিলোঁ, চিনেমা চাইছিলোঁ, আৰু VCR আছিলে, লগতে ইমান ডাঙৰ ডাঙৰ কেছেট আছিলে। 3খন কেছেট আনিছিলোঁ, এখন 3 ঘণ্টাকৈ আছিলে। আৰু এনেকৈ ভাবিছিলোঁ, কৈছিলোঁ যে 100 টকা লাগিব, গোটেই ৰাতিটো চাম। সেই 9 ঘণ্টা চোৱাৰ পিছত ইয়াত দি আহিছিলোঁ। চাই থাকোঁতে চাহ বনোৱা হৈছিলে, খোৱা হৈছিলে, আৰু এনেকৈ চকু মেলি একেথিৰে চাই আছিলোঁ।
আৰু একেবাৰে টোপনি অহাই নাছিলে। আৰু এনেকুৱা অমৃত জ্ঞানৰ বৰ্ষাত টোপনিটো ওচৰে পাজৰেও থাকিব নালাগে। আৰু যদি কেতিয়াবা আহিও যায় তেতিয়া মনত ৰাখিব कि मानुष जन्म दुर्लभ है, मिला न बारंबार। एक बार ये तरवर से पत्ता टूट गया तो फिर नहीं लागे डारे। তেতিয়া এই স্থান আৰু আপোনালোকে নাপাব। তেন্তে এতিয়া দেখুৱাওঁ যজুৰ্বেদত সেই পৰমাত্মা যিজন কবিৰ, তেওঁ আমাৰ ঘোৰ পাপবোৰক বিনাশ কৰি দিয়ে। এই মূৰ্খ ঋষি মহৰ্ষি এই দয়ানন্দৰ দৰে কলিযুগৰ ঋষিসকলে কয় যে পৰমাত্মাই সাধনাৰে পাপ নাশ কৰিব নোৱাৰে। প্ৰথমে ইয়াৰ অকণমান হিন্দী কৰি লওঁ। ইয়াৰ অবিহনে এইবোৰৰ কথা বুজিয়ে নাপাব। কিয়নো আটাইতকৈ ডাঙৰ সংকট এয়া কৰি গ'ল, এতিয়া যাব লাগিব, যাওঁ সেই কলিযুগৰ প্ৰাৰম্ভলৈ। এয়া সত্যাৰ্থ প্ৰকাশ মহৰ্ষি দয়ানন্দ দেৱৰ নিজ অনুভৱৰ ৰচনা, এই সত্যাৰ্থ প্ৰকাশ। আৰু ই ক'ৰ পৰা? এয়া চাওক, এয়া হ'ল সত্যাৰ্থ প্ৰকাশ। वेद आदि विविध सत शास्त्र प्रमाण संवित श्रीमत, অৰ্থাৎ বেদ আদি বিবিধ সৎ শাস্ত্ৰৰ পৰা প্ৰমাণৰ পৰা ইয়াৰ ৰচনা কৰিছে শ্ৰীমত পৰমহংস পৰিব্ৰাজক আচাৰ্য। কোন? এয়া উপমা মহৰ্ষি দয়ানন্দৰ আগতো আৰু পাছতো। মহৰ্ষি দয়ানন্দ সৰস্বতী স্বামী বিৰচিত প্ৰকাশক বৈদিক য়তি মণ্ডল দয়ানন্দ মঠ, দীনানগৰ, পাঞ্জাৱ। আৰু ইয়াৰ প্ৰকাশক হ'ল, মুদ্ৰক হ'ল আচাৰ্য প্ৰিণ্টিং প্ৰেছ, গোহানা মঠ, দয়ানন্দ মঠ গোহানা মাৰ্গ ৰোহতন দুৰভাগ প্ৰেছ, ইমান। এতিয়া ইয়াৰ সপ্তম সমুল্লাসত চাওক, কিমান খেলি মেলি কৰি ৰাখিছে ইয়াৰ দয়ানন্দই নিজ বিচাৰে। আৰু ইয়াত সত্যাৰ্থ প্ৰকাশ 154 পৃষ্ঠাত, আৰু এই সপ্তম সমুল্লাস ইয়াৰ তলত চাওক। প্ৰশ্ন: ঈশ্বৰ সাকাৰ নে নিৰাকাৰ? উত্তৰ: নিৰাকাৰ। ঠিক আছে। কোনোবাই প্ৰশ্ন কৰিছে যে পৰমেশ্বৰৰ স্তুতি প্ৰাৰ্থনা আৰু উপাসনা কৰিব লাগে নে নালাগে? মহৰ্ষি দয়ানন্দদেৱে কৈছে কৰিব লাগে। তেতিয়া প্ৰশ্নকৰ্তাই কৈছে যে স্তুতি আদি কৰিলে ঈশ্বৰে নিজ নিয়ম এৰি স্তুতি প্ৰাৰ্থনা কৰোতাসকলৰ পাপ নাশ কৰিব, পাপ নষ্ট কৰি দিব। নকৰে। উত্তৰ: নকৰে। তেনেহ'লে স্তুতি প্ৰাৰ্থনা কিয় কৰোঁ? প্ৰশ্নকৰ্তাই ঠিকে কৈছে। তেনেহ'লে লাভ কি ভক্তি কৰাৰ? উত্তৰত স্বামীজীয়ে কৈছে যে ইয়াক কৰাৰ বেলেগ ফল আছে, পাপটো নাশ নহ'ব আৰু বেলেগ ফল আছে। তেন্তে কি? প্ৰশ্নকৰ্তাই কৈছে কি? স্বামীজীয়ে উত্তৰ দিছে। মহৰ্ষি দয়ানন্দ উত্তৰ দি আছে, স্তুতি ঈশ্বৰৰ প্ৰীতি, তেওঁৰ গুণ কৰ্ম স্বভাৱেৰে নিজৰ গুণ কৰ্ম স্বভাৱক শুধৰোৱা, প্ৰাৰ্থনাৰে নিৰভিমানতা, উৎসাহ আৰু সহায় পোৱা, আৰু উপাসনাৰে পৰব্ৰহ্মৰ সৈতে মিল আৰু তেওঁৰ সৈতে সাক্ষাৎকাৰ হোৱা। চাওক, ইয়াত দুটা কনচেপ্ট ক্লিয়াৰ কৰিছে। এওঁ এটাটো নিজে খণ্ডন কৰিছে সাকাৰ হোৱাটো, নিৰাকাৰ হোৱাটো। কৈছে তেওঁৰ সাক্ষাৎকাৰ হয়, মিলন হয়। যদি সাধনাৰে উপাসনাৰে মিলন হয় তেন্তে তেওঁ সকলো ঠাইত নিৰাকাৰ কেনেকৈ হ'ল? ইয়াতো এনেকৈ পৰমাত্মাই মিলি আছে, নিৰাকাৰ কৈ আছে, সৰ্বব্যাপক হয়। সেই পৰমাত্মা এক দেশীয়, বেদে স্পষ্ট কৰিছে। এওঁ কৈছে যে পৰমাত্মা এক দেশীয় নহয়, এক স্থানত নাথাকে, আৰু তাৰ সাক্ষাৎকাৰ হোৱা। এতিয়া ইয়াত প্ৰশ্ন চলি আছে যে ভগৱানে পাপ নাশ নকৰে। 163 পৃষ্ঠাত আৰু ক্লিয়াৰ কৰি দিছে, এওঁ একেবাৰে স্পষ্ট কৰি দিছে। এয়া চাব, এয়া সপ্তম সমুল্লাস, পৃষ্ঠা 163, তললৈ আহক। প্ৰশ্ন: ঈশ্বৰে নিজৰ ভক্তৰ পাপ ক্ষমা কৰে নে নকৰে? স্বামীদেৱৰ উত্তৰ: নকৰে। কাৰণ যিয়ে পাপ ক্ষমা কৰে তেন্তে তেওঁৰ ন্যায় নষ্ট হ'ব আৰু সকলো মনুষ্য মহাপাপী হৈ যাব, কাৰণ তেওঁলোকে পাপ কৰাত উৎসাহিত আৰু নিৰ্ভয় হ'ব। যেনেকৈ কোনো ৰজাই অপৰাধীৰ পাপ ক্ষমা কৰিলে
তেতিয়া তেওঁ অধিক অধিক অপৰাধ কৰিব ধৰিব, আৰু যিজনে অপৰাধ নকৰে তেওঁ অপৰাধ কৰিবলৈ ভয় নকৰিব। সেয়েহে সকলো কৰ্মৰ যথাযথ ফল দিয়া ঈশ্বৰৰ কাম ক্ষমা কৰাটো নহয়। আৰে বাহ, ফচি গ'ল। এতিয়া পুণ্যাত্মাসকল, বেদ যি আছে, স্বামীদেৱে স্বয়ং কৈছে যিবোৰ বেদ আছে এইসমূহ সৎবিদ্যাৰ পুস্তক হয়। বেদসমূহ সমস্ত সৎবিদ্যাৰ পুস্তক হয়। যে ইয়াতে বেদত যি লিখা আছে সকলোবোৰ সত্য হয়, আৰু ইয়াত বেদত পৰমেশ্বৰৰ গুণ লিখা আছে। যেনেকৈ কোনো ঠাইত চাবোনৰ গুণ লিখা থাকে, গুণত লিখা থাকে যে চাবোনে মলি নাশ কৰি দিয়ে, ইয়াক উলিয়াই দিয়ে, শেষ কৰি দিয়ে। আৰু কোনোবাই নকল চাবোন সদায় প্ৰয়োগ কৰিছে আৰু বিক্ৰী কৰিছে, শিল পাথৰক চাবোন আকাৰত বনাই থৈছে আৰু বৰ্ড লগাই থৈছে, পাইকাৰী বিক্ৰেতা চাবোন। তাক কোনোবাই সোধে যে চাবোনে কাপোৰৰ মলি নাশ কৰিবনে, মলি বাহিৰ হ'বনে? আৰু উত্তৰ পায় সেই বিক্ৰেতাৰ পৰা যে নাই, চাবোন লগালে কাপোৰৰ মলি চাফ নহয়। তেতিয়া স্বাভাৱিকভাৱে প্ৰশ্নকৰ্তাই ক'ব, তেনেহ'লে চাবোন কিয় লগাওঁ? তেতিয়া উত্তৰ পাব তেওঁ সেই মদাহীৰ পৰা। মদাহীয়ে এনেকুৱাই কথা ক'ব। তাৰ পৰা উত্তৰ পায় যে চাবোন লগোৱাৰ পৰা আৰু বেলেগ লাভ আছে। প্ৰশ্নকৰ্তাই সোধে, ভাই কি লাভ আছে সেয়াও কোৱা। যে চাবোনেৰে কাপোৰ মজবুত হয়, পাপ মলি চাফা নহয়। তেন্তে এই ষ্টেটমেণ্ট আপুনি ভাল পাব। এটা চিম্পল এক্সাম্পল হয় এয়া। এতিয়া কোনো এজনে ডাঙৰ বৈদ্যৰ বৰ্ড এখন লগাই থৈছে, ডাক্তৰৰ, আৰু তেওঁক কোনোবাই প্ৰশ্ন কৰে যে ঔষধ খালে ৰোগ নাশ হ'বনে, কম হ'বনে, ৰোগ নিৰাময় হ'বনে? আৰু উত্তৰ দিয়ে সেই নকল বৈদ্যই যে নাই, এই দৰৱ ঔষধেৰে ৰোগ নাশ নহ'ব। তেন্তে কিয় খাব এই ঔষধ? উত্তৰ ইয়াৰ পৰা বেলেগ লাভ হয়। কি যে পালোৱান হৈ যাব। আৰে মৃত্যুৰ নিকটলৈ গৈ আছো আৰু কয় যে পালোৱান হৈ যাব। সেয়েহে এওঁলোকৰ ওচৰত নকল বস্তু আছে গোটেই। এওঁ ডাক্তৰ বৈদ্য নহয় যিয়ে এনেকুৱা ষ্টেটমেণ্ট দিয়ে। তেন্তে এনেকুৱা এই স্থিতি এই নকল মহৰ্ষি দয়ানন্দ দেৱৰ অজ্ঞানতাৰ থিয়ৰীৰ যে পৰমাত্মাই উপাসকৰ সাধনাৰে নিজৰ ভগতৰ পাপ ক্ষমা নকৰে। আৰু বেদত ভগৱানৰ গুণ এয়া চাওক, বেদে ইয়াক মিছা সিদ্ধ কৰি আছে এই নকল মহৰ্ষি, যাক এওঁ সত্য মানে, মহৰ্ষি দয়ানন্দ সৰস্বতী। এয়াই সেই প্ৰকাশক। ইয়াৰ প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 2/5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু এওঁ মহৰ্ষি দয়ানন্দ দেৱে ইয়াৰ অনুবাদ কৰিছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াৰ অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত, এয়া অষ্টম অধ্যায় আৰু ইয়াৰ এয়া 13 নম্বৰ শ্লোক। ইয়াত মন্ত্ৰ কোৱা অথবা শ্লোক কোৱা। इसमें संस्कृत है, देव कर्तस्य एनस्य अवजनमसि, मनुष्य कर्तस्य एनस्य अवजनमसि, पितर कर्तस्य एनस्य अवजनमसि, आत्म कर्तस्य एनस्य अवजनमसि, एनस्य 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 अवजनमसि। ओहो, এনএছে মানে ঘোৰ পাপকো নাশ কৰোতা। এয়া 241 আমি পঢ়ি আছো। 241, এয়া 241 পৃষ্ঠা, অষ্টম অধ্যায়ৰ আৰু মন্ত্ৰ নম্বৰ 13। আৰু ইয়াত এতিয়া আমি ইয়াৰ 242 এওঁৰে অনুবাদ পঢ়ো, মহৰ্ষি দয়ানন্দৰ 242। সেয়ে সকলোৰে উপকাৰ কৰোতা মিত্ৰ আপুনি। আৰু এতিয়া ইয়াতো খেলি মেলি কৰি যায়। যেনেকৈ সেই সকলোৰে উপকাৰ কৰোতা মিত্ৰ, ইয়াত যেতিয়া ইয়াত পঢ়িছিলে তেতিয়া এয়া ভাবিছিলে ইয়াততো মিত্ৰৰ বিষয়ে কৈছে, ভগৱানৰ বিষয়ে নহয়। এওঁ জানি বুজি মিত্ৰ লিখিছে, নহ'লে পৰমেশ্বৰ লিখিলে হয়। কাৰণ এওঁৰে শব্দত, দয়ানন্দ দেৱৰে শব্দৰ সত্যাৰ্থ প্ৰকাশ দেখাওঁ। এয়া চাওক, এয়া আকৌ সেই সত্যাৰ্থ প্ৰকাশ। আৰু ইয়াৰ প্ৰথমে সমোল্লাসত আৰু 18 পৃষ্ঠাত এয়া চাওক, প্ৰথম সমোল্লাস আৰু পৃষ্ঠা নম্বৰ 18
সত্যাৰ্থ প্ৰকাশে যিয়ে সকলোকে স্নেহ কৰে আৰু সকলোকে প্ৰীতি কৰাৰ যোগ্য সেই পৰমেশ্বৰ সকলোৰে প্ৰকৃত মিত্ৰ। ইয়াৰ পৰা পৰমেশ্বৰৰ নাম মিত্ৰ। এয়াই আমাৰ ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিলে। এতিয়া চাওক, এই যজুৰ্বেদ অষ্টম অধ্যায়, সেই যজুৰ্বেদ অষ্টম অধ্যায়, যজুৰ্বেদ 242 পৃষ্ঠাত দয়ানন্দদেৱৰ অনুবাদ। সেই সকলোৰে উপকাৰ কৰোতা পৰমেশ্বৰ আপুনি। এতিয়া ইয়াত আমি পৰমেশ্বৰ বুলি কওঁ, মিত্ৰৰ স্থানত তেওঁৰে শব্দ। আপুনি দান দিওঁতাৰ, এনেস্য মানে অপৰাধ, অপৰাধ কোৱা অথবা পাপ কোৱা। এখেতে স্বয়ং এনেস্য মানে পাপ অৰ্থ লিখিছে। সেয়ে সকলোৰে উপকাৰ কৰোতা মিত্ৰ, অৰ্থাৎ পৰমেশ্বৰ আপুনি দান দিওঁতাৰ, অপৰাধৰ পাপৰ, অৱজন্ম মানে বিনাশ কৰোতা, ক্ষমা কৰোতা, সমাপ্ত কৰোতা, মুক্ত কৰোতা। সাধাৰণ মনুষ্যই কৰা এনেস্য মানে অপৰাধৰ, পাপৰ বিনাশ কৰোতা, পিতাই কৰা বিৰোধ আচৰণ নহয় এনেস্য মানে পাপৰ। পিতাই কৰক অথবা পুত্ৰই পাপ আৰু ভক্তি কৰিব তেওঁৰো পাপ নাশ হ'ব। ভাল প্ৰকাৰ না হৰণ কৰোতা মানে নাশ কৰোতা হয়। আত্মকৰ্তস্য মানে নিজে কৰা, এনেস্য মানে পাপৰ। আপুনি দূৰ কৰোতা, মুক্তি দিওঁতা, ক্ষমা কৰোতা। এনেস্য অধৰ্মৰ অধৰ্ম, অধৰ্মৰ অধৰ্ম অৰ্থাৎ ঘোৰ অপৰাধৰো আপুনি নাশ কৰোতা। জানি বুজি মই যিয়ে ধৰ্ম অধৰ্ম আচৰণ কৰোঁ বা কৰিছিলোঁ, অজ্ঞানে যিবোৰ আচৰণ কৰোঁ বা কৰিছিলোঁ, সেই সকলো এনেস্য মানে পাপৰ, দুষ্ট আচৰণ নহয় পাপৰ। আপুনি দূৰ অব্যজনম মানে নাশ কৰোতা, অব্যজনম মানে বিনাশ কৰোতা হয়। পুণ্যাত্মাসকল, এই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে কবিৰ পৰমেশ্বৰ, তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ নাম কবিৰ দেৱ আৰু তেওঁ সৎলোকত থাকে। আৰু অকণমান বাকী থাকি গ'ল, কাৰণ প্ৰত্যেক সৎসংগত নতুন নতুন ভগত আহে আৰু তেওঁ তৃতীয় মুক্তিধাম, হৃদধাম, সত্যধাম, অবিনাশী লোকত থাকে। আৰু তেওঁৱেই আমাৰ পাপ, ঘোৰ পাপ নাশ কৰিব পাৰে, আন কোনো প্ৰভুৱে কৰিব নোৱাৰে। অন্যইতো যেনেকুৱা কৰ্ম কৰিছে তেনেকুৱাই ফল দিব। গতিকে তাতে আমি কেতিয়াও সুখী হ'বই নোৱাৰো, কাৰণ ইয়াত পাপ বেছি হয়, পুণ্য কম। আৰু যি সাধনা আপোনালোকে কৰে, বেদ বিধি ত্যাগ কৰি শাস্ত্ৰৰ বিৰুদ্ধে কৰে, এইবোৰে লাভ নিদিয়ে। আৰু কিছু অলপ দেখাও, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96। এতিয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96। এয়া সেই আৰ্য প্ৰতিনিধি সভাৰ দ্বাৰা প্ৰকাশিত। ইয়াত স্পষ্ট হৈ যাব, তেওঁ কবিৰ দেৱ, কবিৰ পৰমাত্মা নিজ কবিৰ বাণীৰে যথাৰ্থ জ্ঞানক নিজৰ ভক্তক ক'বলৈ আহে। সেয়াই সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা ছপা হৈছে। আৰু এয়া ইয়াৰ প্ৰিণ্টাৰ্ছ। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 96, এয়া চাব। মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 18 দেখুৱাম, তাতকৈ বেছি নহয়। এয়া 18। ইয়াৰ অনুবাদ তেখেতে এয়া 334, এয়া 335 হ'ব লাগে, এয়া ভুলতে প্ৰিণ্ট হৈছে। আৰু ইয়াত 336ত কি হৈছে, অমৰ স্বৰূপ পৰমাত্মা, সোম মানে অমৰ, সোম ৰূপ নহয়, অমৰ, অমৰ পৰমাত্মা পালনৰ ইচ্ছা কৰাৰ হেতু তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰিবলৈ কৰি যিজন মহান সেই পৰমাত্মা তৃতীয়ম ধাম বিৰাজম দেৱায়ন আৰু পিতৃয়ায়ন, এই দুয়োটাৰ পৰা পৃথক তৃতীয় যি মুক্তি ধাম আছে তাতে বিৰাজমান হয়, তাতে বিৰাজমান হয়।
তেখেতে জ্ঞান যোগী ভুল কৰিছে। ইয়াত চাওক, এতিয়া ইয়াত আৰু ক্লিয়াৰ হৈ যায়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, সেয়া 96 সূক্ত আছিল, এয়া 86। ইয়াৰ দ্বিতীয় 27 শ্লোকত মন্ত্ৰত কৈছে, যিজন পৰমাত্মা তেওঁলোকৰ আৰু তৃতীয় পৃষ্ঠাত বিৰাজমান, তাতে তৃতীয় ভাগত বহি আছে, আৰু সেই প্ৰকাৰে তাতে লিখা আছে তেখেতে জ্ঞান যোগী তাতে ভুল কৰিছে, তেন্তে সেই পৰমাত্মা তৃতীয় ধামত থাকে। সেই পৰমাত্মা তেওঁ তৃতীয় ধামত, মুক্তিধামত, সতলোকত, ঋতধামত। कबीर अंगारी असी बम्भारी असी सवर ज्योति रत धामा असी। সেই কবিৰ পৰমাত্মা পাপ নাশক হয়, বন্ধনক নাশ কৰোঁতা মুক্তিদাতা হয়, আৰু সতলোকত থাকে, আৰু তেওঁৱেই আমাক চিৰদিনৰ বাবে মুক্তি দিয়ে, জন্ম মৃত্যু আমাৰ পাপ নাশ কৰে। अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। बंदी छोड़ हमारा नामम, अदर अमर है अस्थिर ठामम। अब परमात्मा बताते हैं, ये संसार समझदा नाई, कहंदा श्याम दोपहरे नू। गरीबदास ये वक्त जात है, रोगे इस पैरे नू। मानुष जन्म दुर्लभ है, ये मिले न बारंबार। तरवर से पैता टूट गिरे तो बहुर न लगता डार। পৰমেশ্বৰ কবিৰদেৱৰ মহিমা নিজ চকুৰে দেখি আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে যে, कि ये संसार समझदा नाही, कहंदा श्याम दोपहरे नू। এয়া এই যি একোৰেই সুখ দিব নোৱাৰে সেই ভগৱানক, যাক সুখদায়ী ভগৱান বুলি মানি লৈছে, আৰু কয়, গৰীবদাসদেৱে কৈছে যে গৰীবদাসে যে এই সময় গৈ আছে, মনুষ্য জীৱন আকৌ নাপাব, এই তত্ত্বদৰ্শী সন্ত আৰু নাপাব, এই মাৰ্গ নাপাব, পাছত কান্দিবা এই সময়ক লৈ। बोलो सतगुरुदेव की जय। समझा है तो सरदर पाओ, बहुर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव सत साहिब। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰদেৱ কবি চাহেব নিজ মহিমা অৰ্থাৎ পূৰ্ণ পৰমাত্মাই নিজৰেই তথ্য স্বয়ং দিবলৈ নিজৰ নিজ স্থান সতলোকৰ পৰা গতি কৰি এই কালৰ লোকলৈ আহে। ইয়াত সেইসকল ভাল আত্মাক, সৎ আত্মাক, যিয়ে পৰমাত্মাক বিচাৰে, যিসকল দৃঢ় হয়, সেই মহাপুৰুষৰ সৈতে পৰমাত্মাই আহি সাক্ষাৎ কৰে। তেওঁলোকক পাছত যথাৰ্থ জ্ঞানেৰে পৰিচিত কৰে, নিজৰ যথাৰ্থ স্থান সতলোক, সেই সনাতন পৰম ধামৰ দৰ্শন কৰায়। ইয়াৰ পাছত সেই মৰমৰ আত্মাই সেই পৰমেশ্বৰৰ চকুৰে দেখা যথাৰ্থ বৰ্ণন নিজ অমৃতবাণীত লিপিবদ্ধ কৰে। যিসকল মহাপুৰুষৰ পৰমাত্মাৰ সৈতে সাক্ষাৎ হৈছে, যেনেকৈ পৰহিৰ সৎসংগত আপোনালোকক স্পষ্ট কৰা হৈছিল, সমূহ সৎগ্ৰন্থৰ আধাৰেৰে পবিত্ৰ 4 ধৰ্মৰ পবিত্ৰ সৎগ্ৰন্থৰ আধাৰত এয়া প্ৰমাণিত কৰা হৈছিল যে পৰমাত্মা সাকাৰ হয়, আৰু তেওঁ নৰ আকাৰ মনুষ্যৰ দৰে হয়, আৰু তেওঁৰ নাম কবিৰ। এয়াতো সৎগ্ৰন্থসমূহে প্ৰমাণ কৰিছে। আৰু যিসকল মহাপুৰুষৰ সৈতে সেই পৰমেশ্বৰৰ সাক্ষাৎকাৰ হৈছে, যিসকলে পৰমেশ্বৰক দেখিছে, তেওঁলোকৰ মাজৰ কিছু মহাপুৰুষৰ তথ্য আপোনালোকক কওঁ। যিসকলে পৰমাত্মাক পাইছে, যিসকলৰ পৰমাত্মাৰ প্ৰাপ্তি হৈছে,
সস্খণ্ড সতলোক দেখিছে আৰু তাৰ যি যথাৰ্থ বৰ্ণন তেওঁলোকে নিজৰ অমৃতবাণীত লিপিবদ্ধ কৰিছে। পুণ্যাত্মাসকল, পবিত্ৰ বেদ বুজাটো কোনো কঠিন কাম নহয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।